ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ প্ৰথমটো লেসনৰ কেইটামান ভিতৰুৱা প্ৰশ্ন উত্তৰ MCQ আজি আলোচনা কৰিম। তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে এই প্ৰশ্নসমূহ দৰকাৰী হ'ব, অলপ তোমালোকে বুজি ল'বা। আহাচোন পোনে পোনে আমি ভিডিঅ'টোলৈ গৈছো। প্ৰথমটো প্ৰশ্ন চোৱা, হোৱাট ইজ এটিকেট? শিষ্টাচাৰ কি? এক নম্বৰটোত লিখিছো ৰুলছ অফ ৱাৰফেয়াৰ, গুড বিহেভিয়াৰ, that differentiate humans from animals, a type of dance, cooking instructions. ইয়াতে বি নম্বৰটোত কৈছে যে শিষ্টাচাৰ হৈছে ভাল ব্যৱহাৰ যিয়ে মানুহক জন্তুৰ পৰা পৃথক কৰে। আমি এনসাৰটো বি লিখিম। এতিয়া আমি পোনে পোনে দ্বিতীয় প্ৰশ্নলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয় প্ৰশ্নটো চোৱা, why is etiquette important? অৰ্থাৎ শিষ্টাচাৰ কিয় দৰকাৰী? প্ৰথমটোত কৈছো it helps people be different from animals. ই মানুহক জন্তুৰ পৰা পৃথক কৰে। দ্বিতীয়টোত কোৱা হৈছে ইয়ে সমাজত আমাক সন্মান আৰু প্ৰশংসা লাভ কৰাত সহায় কৰে। চিত কোৱা হৈছে এ আৰু বি দুইটাই হ'ব আৰু ডিত নান অফ দা এবভ। আমাৰ উত্তৰটো চি হ'ব, কাৰণ চিটোত কি কৈছে এ আৰু বি দুইটা বুলি কৈছে, অৰ্থাৎ এ আৰু বি অপশনটো দুইটা শুদ্ধ, সেইকাৰণে আমাৰ চিটোত লিখা হৈছে এনেদৰে। উত্তৰটো তোমালোকে চি লিখিব লাগিব। এতিয়া আমি তৃতীয় প্ৰশ্নলৈ যাম। এতিয়া তোমালোকে তৃতীয় প্ৰশ্নটো চোৱা, where did the concept of etiquette originate? অৰ্থাৎ শিষ্টাচাৰৰ ধাৰণাটো ক'ৰ পৰা উৎপত্তি হৈছে? এতিয়া এ নম্বৰত কোৱা হৈছে পুৰণি গ্ৰীক দেশৰ পৰা, দ্বিতীয়টোত কোৱা হৈছে মডাৰ্ণ ফ্ৰান্স, তৃতীয়টোত কোৱা হৈছে পুৰণি চীন দেশৰ পৰা আৰু মিডিয়েভেল ইংলেণ্ড ডি নম্বৰটোত কোৱা হৈছে, অৰ্থাৎ মধ্যযুগৰ ইংলেণ্ডৰ পৰা। ইয়াৰে উত্তৰটো তোমালোকে জানায়ে, আৰ্লি মডাৰ্ণ ফ্ৰান্স। মনত ৰাখিবা। এতিয়া আমি চতুৰ্থ প্ৰশ্নলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল চতুৰ্থ প্ৰশ্নটো চোৱা তোমালোকে, হোৱাট ইজ দ্য অৰিজিন অফ দ্য ৱৰ্ড এটিকেট? অৰ্থাৎ শিষ্টাচাৰ শব্দটোৰ উৎপত্তিৰ শব্দটো কি? আগৰটো আছিলে কোন দেশৰ পৰা আহিছিলে, এইটো প্ৰশ্নত হৈছে কোনটো শব্দৰ পৰা আহিছে। ইয়াৰে এইটো চোৱা, গ্ৰীক ৱৰ্ড ফৰ বিহেভিয়াৰ, গ্ৰীক ভাষাত ব্যৱহাৰ বুজোৱা শব্দৰ পৰা আহিছে। বিত কোৱা হৈছে ফৰাচী ভাষাৰ টিকেট বা লেবেল বুজোৱা শব্দৰ পৰা আহিছে, আৰু চিত কোৱা হৈছে লেটিন ভাষাৰ মেনাৰ বুজোৱা শব্দৰ পৰা আহিছে, নাইবা ডিত ইটালিয়ান শব্দ ছচিয়েল নৰ্মছৰ পৰা আহিছে। আমাৰ ইয়াৰে উত্তৰটো তোমালোকে আটাই জানা, বি হ'ব। বি মনত ৰাখিবা, টিকেট অৰ লেবেল। ঠিক আছে, ফৰাচী শব্দ টিকেট বা লেবেল বুজোৱা শব্দৰ পৰা ইংৰাজী ভাষাত এটিকেট শব্দটোৰ উৎপত্তি হৈছে। এতিয়া আমি পঞ্চম নম্বৰ প্ৰশ্নলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া পঞ্চমটো চোৱা, হু ইজ এ নটেবল কন্ট্ৰিবিউটৰ টু দ্য লিটাৰেচাৰ অফ এটিকেট? ইয়াৰে অপশ্যন চাৰিটা চোৱা, উইলিয়াম শেক্সপিয়াৰ, এমিলি প্ৰ'ষ্ট, চাৰ্লছ ডিকেন্স, জেন অষ্টিন। ইয়াৰে উত্তৰটো হ'ব, তোমালোকে গমেই পোৱা, পাঠটো যদি পঢ়িছা তোমালোকে, উত্তৰটো হ'ব বি, এমিলি প্ৰ'ষ্ট। মনত ৰাখিবা, কোনে তাৰমানে এটিকেটৰ ওপৰত সাহিত্যৰ ৰচনা কৰিছিলে, সাহিত্য সৃষ্টি কৰিছিলে বা কিতাপ পত্ৰ লিখিছিলে, এমিলি প্ৰ'ষ্ট নামটো মনত ৰাখিবা তোমালোকে। এতিয়া আমি ষষ্ঠ প্ৰশ্নলৈ আগবাঢ়িম। 6 নম্বৰ প্ৰশ্নটো চোৱা, when was এমিলি প্ৰ'ষ্ট বুক অন এটিকেট পাব্লিছ? অৰ্থাৎ এমিলি প্ৰ'ষ্টৰ এটিকেটৰ ওপৰত লিখা কিতাপখন কেতিয়া প্ৰকাশিত হৈছিলে? ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখিবা, 1922 চনত। তোমালোকৰ নিশ্চয় মনত থাকিব। এতিয়া আমি সপ্তম প্ৰশ্নলৈ আগবাঢ়িম। সপ্তম প্ৰশ্নটো তোমালোকে চোৱা, which of the following is not a type of etiquette mentioned? কিতাপত কোনটো শিষ্টাচাৰৰ বিষয়ে কোৱা হোৱা নাই? তোমালোকে চোৱা, বিজনেছ, ৱেডিং, বাথৰুম আমি আলোচনা কৰিছিলো নহয় জানো, কিন্তু ড্ৰাইভিং এটিকেটৰ কথা কোৱা হোৱা নাই, সেয়েহে উত্তৰটো বি হ'ব, গাড়ী চলানৰ শিষ্টাচাৰৰ বিষয়ে আমাৰ পাঠটোত উল্লেখ কৰা হোৱা নাই। ডি নম্বৰটো লিখিব লাগিব। এতিয়া আমি অষ্টমটো প্ৰশ্নলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল অষ্টমটো প্ৰশ্ন চোৱা, হোৱাট ডাজ ছ'চিয়েল এটিকেট ইনভলভ? অৰ্থাৎ সামাজিক শিষ্টাচাৰত কি কি বস্তু আছে? ইয়াৰে উত্তৰটো চোৱা, উত্তৰটো আমি এ দিছো। কোনকেইটা এলিমিনেট কৰিছো চোৱা, কুকিং স্কিল আমাৰ নালাগে, অনলি বিজনেছ মেনাৰ্ছ এইটো নহয়, অৰ্থাৎ দ্য ৱে ওৱান টক্স, ৱাক্স এণ্ড বিহেভছ ইন পলাইট কোম্পানী, এই কথাটো তোমালোকে লিখিব লাগিব। সামাজিক শিষ্টাচাৰ বুলি ক'লে এজনে সমাজত কেনেদৰে কথা কয়, খোজ কাঢ়ে আৰু কেনেদৰে সৎসংগত থাকে, সেইটোৱে ছ'চিয়েল এটিকেটৰ এটা ইনভলভমেণ্ট বা অন্তৰ্ভুক্তি। এতিয়া আমি নৱম প্ৰশ্নলৈ যাম। ইয়াতে চোৱা, নৱম প্ৰশ্নটোত, হোৱাট ইজ এন এক্সাম্পল অফ গুড ছ'চিয়েল এটিকেট? এটা ভাল সামাজিক শিষ্টাচাৰৰ উদাহৰণ কি হ'ব পাৰে তলত দিয়া অপশ্যনবোৰৰ ভিতৰত? এক নম্বৰত কোৱা হৈছে এৰাইভিং লেট টু মিটিংছ, এইটো হ'বই নোৱাৰে নহয় জানো, মিটিঙলৈ পলমকৈ যোৱা। বিত কোৱা হৈছে ডাঙৰকৈ কথা কোৱা সমাজত, এইটো নহয়। ছেইং থেংক ইউ আৰু ইগনৰিং আদাৰ্ছ অপিনিয়নছ, ইয়াৰে তিনিটা নহ'ব, এটা হ'ব। কোনটো হ'ব? কাৰোবাক যদি কিবা কথাৰ বিনিময়ত আমি থেংক ইউ দিব পাৰোঁ, ধন্যবাদ দিব পাৰোঁ, সেইটো উত্তৰ হ'ব। সেয়েহে আমি ইয়াতে চিটো লিখিম। এতিয়া আমি 10 নম্বৰটো লিখিম, 10 নম্বৰটো পঢ়িম। আহাচোন 10 নম্বৰটো চাওঁ।
এতিয়া 10 নম্বৰটোত চোৱা, why is self control important in etiquette, অৰ্থাৎ আত্মনিয়ন্ত্ৰণ শিষ্টাচাৰত কিয় দৰকাৰী। এ নম্বৰত কোৱা হৈছে it helps regulate emotions, thoughts and behavior, ইয়াতে কোৱা হৈছে যে ই আমাক সন্তুলিত কৰি ৰাখে, আমাৰ আবেগ চিন্তা আৰু মানে ব্যৱহাৰক সন্তুলিত কৰি ৰাখিব পাৰে এটিকেটে, ঠিক আছে, সেলফ কন্ট্ৰোলৰ দ্বাৰা। এতিয়া বিটোত কৈছে it allows one to eat more food, এইটো হ'ব নোৱাৰে, আৰু বিটোত বেছিকৈ খোৱা খাদ্যৰ কথা কৈছে। সিটোত কৈছে it makes one look stronger, ই এজনক শক্তিশালী দেখায়, এইটো নহয়। আৰু it is not important, এইটোতো হ'বই নোৱাৰে। সেয়েহে 10 নম্বৰটোত কৈছে যে সেলফ কন্ট্ৰোল এটিকেটত শিষ্টাচাৰত ইম্পৰ্টেণ্ট কিয়, গুৰুত্বপূৰ্ণ কিয়, তোমালোকে এই অপশ্যনটো লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইউনিট টেষ্ট আহি আছে, আৰু ইউনিট টেষ্ট বুলি নহয়, তোমালোকৰ এনুৱেলৰ কাৰণেও বা ছয়মাহিলীৰ কাৰণেও এই ভিডিঅ'টো কামত আহিব। এই উদ্দেশ্যেৰে মই কেইটামান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টোত এই লেচনৰ পৰা আৰু আমি আন 20টা প্ৰশ্ন আলোচনা কৰিবলৈ যত্ন কৰিম। বৰ্তমান এই ভিডিঅ'টোত এইকেইটাই তোমালোকৰ ভাল হওক, আৰু তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লগতে আন বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।